এইখন ৰতনপুৰ গাঁও। গাঁওখনত ৰত্নৰে ভৰপূৰ যদিও ৰত্নবোৰ দিনে দিনে ক্ষয় হ'ব ধৰিছে। ধুনীয়া ৰতনপুৰলৈ চৰকাৰী অনুদান আহে, কিন্তু উন্নয়নৰ নামত ফোচ। কাৰণ ৰতনপুৰৰ ৰত্নসকলৰ মতে ওপৰৰ পৰা অহা বস্তু অকলে ল'ব নাপায়। পিছে ৰতনপুৰৰ ৰত্নকেইটা কোনটো বাকচত আছে জানেনে? কিন্তু এটা কথা, মইনাকা কিন্তু সদায় দেৰি কৰে। মানে কি হ'ল জানো নাই? মানে আমাৰ গাঁৱত আজি বহুত দিনৰ তহঁতে আহিলি ন? আহিলোঁ। বৰ দেৰি কৰা দেই। সোনকালে কৰ। দে সোনকালে কৰ। সৰু যুৱক সংঘৰ সন্মানীয় যুৱকবৃন্দ, আজি মই আমাৰ সভাখনৰ গোটেই সবাখ্যা কৰিবলৈ লৈছোঁ। আমাৰ কাৰণে ভাল খবৰ। ভাল খবৰ আছে। আপোনালোক সকলোৰে আমাৰ গাঁৱৰ পৰা 20 বছৰ আগতে চাকৰি সূত্ৰে গুচি যোৱা জয়ৰাম ককাৰ কথাটো আপোনালোকৰ নিশ্চয় মনত আছে। আছে। ককাই আমাৰ এখন চিঠি লিখি পঠাইছে। এই চিঠিখন এতিয়া আপোনালোকৰ আগত পঢ়িবলৈ যাইছোঁ। আপোনালোকে সকলোৱে মন দি শুনিব দেই। ককাই লিখিছে, মোৰ মৰমৰ ৰতনপুৰ গাঁওবাসী ৰাইজ, নমস্কাৰ গ্ৰহণ কৰিব। গাঁওখন এৰি অহা 20 বছৰ পাৰ হৈ যদিও গাঁওখনৰ স্মৃতি আৰু মুখ মই এতিয়াও পাহৰিব পৰা নাই আৰু নোৱাৰোঁ। সেয়ে মই ভাবিছিলোঁ গাঁওখনৰ বাবে মই এখন মূল তোৰণ দান কৰিম। ভাল কথা এইটো। কিন্তু নকৰে। লিখিছে, পিছত ভাবি পালোঁ যে নাই, তোৰণখন দিয়াতকৈ মই গাঁৱৰ যিকোনো এজন যুৱকক এককালীন এটা অৰ্থ সাহাৰ্য দিম। ভাল কথা। বঢ়িয়া। আৰু সেই অৰ্থ সাহাৰ্যৰ পৰিমাণ হ'ব আৰু সেই অৰ্থ সাহাৰ্যৰ পৰিমাণ হ'ব
আৰু সেই অৰ্থ সাহায্যৰ পৰিমাণ হ'ব 1,00,000 টকা। মোক লাগে কেনেকে পাম শৰ্ত নং 1 সকলোৱে নিজৰ নিজৰ পচন্দৰ এটা কাম বাছি উলিয়াব লাগিব। শৰ্ত নং 2 আগন্তুক 1 মাহৰ ভিতৰত সেই কামটোৰে নিজৰ পৰিচয় গাঁওখনৰ আগত দাঙি ধৰিব লাগিব। শৰ্ত নং 3 আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ মোৰ একমাত্ৰ নাতি মধুবন গাঁৱৰ প্ৰতি বিশেষ একো সদস্য নাই, গতিকে তাক মই 1 মাহৰ বাবে গাঁৱলৈ পঠাম আৰু যি এটা গাঁওখনৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব তেওঁকে মই 1,00,000 টকাৰে পুৰস্কৃত কৰিম। এটি জয়ৰাম বৰুৱা নাৰায়ণগী ৰোড গুৱাহাটী চুবুৰী। যিয়ে নহওক কথাটো আচলতে এনেকুৱা নহয়। এই ল'ৰাটোৰ থকা খোৱাৰ ব্যৱস্থাটো এই আমাৰ পুতুল দাই ঘৰতে কৰি দিলে কেনে হয়? ভালে হ'ব আমাৰ গাঁৱত সিয়ে অকণ ধনী মানুহ আছে। কিন্তু আগতে কিন্তু কথাটো কৈ থ'ব লাগিব। কৈ থ'লো পুতুলে আকৌ মাত মইনা পুতুলে মইনা তহঁতি গোটেইখিনি আহিলি যে মানে বিশেষ দৰকাৰ আছিলে। কি দৰকাৰ হয়? বৰ ডাঙৰ যায় এইখন পঢ়ি চাওকচোন। $1,00,000 টকা পিছে মই কি কৰিম? ইয়াততো ডেকাখিনিৰ কথাই লিখা আছে। মানে পুতুলে এইটো মধুবন তাক মানে তাত থকা ব্যৱস্থাটো আপোনালোকৰ ঘৰতে কৰি দিলে ভাল আছিলে। হয় নেকি? এটাহে লাগিব দে। তেনে পুতুলে আমি এতিয়া যাওঁ। পৰহিলৈ আহিম। যাওঁ
বাক ঐ বাক মানে এটা চা লক্ষ্য চা ল'ৰাটোৰ থকা খোৱা ব্যৱস্থাখিনি হ'ল যেতিয়া এতিয়াও চিন্তা নাই এতিয়া আচল চিন্তাটো আহিছে আকৌ তাকেইতো তাৰ এতিয়া থকা খোৱা ব্যৱস্থাটোৱে হৈছে এতিয়া চা তাক যদি গাঁৱলৈ যদি আকৃষ্ট কৰিব নোৱাৰ তেতিয়াহ'লে পইচা গ'ল এই ৰসগাই কিন্তু ঠিকে কৈছে পইচাটো আমি কেনেকৈ উচল কৰিব পাৰোঁ সেইটোহে আচল কথা হয়নে নহয় বাৰু তহঁতি কি কওঁ নাজানো মই হ'লে ময়ো গ'লো 1 লাখ টকাটো নিজৰ কৰিম আকৌ দেই চৰেটো মূৰ্খ তহঁতে চব এটা মূৰ্খ চা সেইটো আমাৰ ঘৰতে থাকিব গতিকে গতিকে মূল উদ্দেশ্যটো হ'ল ল'ৰাটো গাঁওখনৰ প্ৰতি আকৃষ্ট কৰা আৰু সেই 1 লাখ টকাটো পুৰস্কাৰ হিচাপে পোৱা ঠিক গতিকে মই ভাবিছোঁ আমি বুদ্ধি কৰি সি ভাল পোৱা কামবোৰৰ এখন লিষ্ট প্ৰস্তুত কৰোঁ তাৰপিছত আমি কামবোৰ নিজৰ মাজত ভগাই ল'ম বেয়া হ'ব নেকি ঠিক কৈছ ভাল 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 বাকী নিজৰ কামবোৰ যোনে যেনেকৈ কৰে নিজৰ যোগ্যতাৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু দেই পিছে মইনা দা কাইলৈ সি কি বজাত আহিব পুৱা 9 বজাত কি হ'ল পাৰিলে মোৰ নাই অহা বে কি ফাল্টু বে নেটৱৰ্কটোতো থাক এটলিষ্ট ৱেব ছিৰিজকেইখন চাই টাইমটো পাৰ কৰিব পাৰিলোঁ হ'লে হয় বে ককাই যে কি ঠাইত পঠাই দিলে আৰু সঁচাকৈ বে ভাই একমাত মৰি যাম বে এনেকৈ চলো মোবাইলটোকে ভাঙিয়ে পেলাওঁ নেকি চৰি দেই মধুবনী নাই ইমান কষ্ট হোৱা নাই
আহিছা ন পুতুল দাই পুতুল দাই পুতুল দাই দেউতা দেউতা কি হ'ল তোমালোক আহিলা ভিতৰলৈ আহা বাহিৰত কি কৰিছা আছো আৰু দেই জুবিনী যোৱা তই এটাহে আহিব বুলি কৈছ এতিয়া দুটা আহিলে যে এইটো নাম মৰ্ণৱ বোলে মধুপনৰ লগত এই অকলে আমনি পাব বুলি লগত লৈ আহিছে খৰচটো সেই 1 লাখ টকাৰ পৰা লৈ ল'ব আকৌ ব'ল আলহী আমনি পাব নহ'লে বেয়া পাব নালাগে চিন্তা নকৰি লোৱা ভালেই পাব বুজিছ নাই তাৰ হাঁহি দেখি গম পাইছোঁ নহয় কালি লগো পাইছিলোঁ ভালেই পাব আমাক ক'ত বেয়া পাব আহিলি বিটু যাচোন অলপ আগবাঢ়ি যা তাহাঁতক লৈ আন যা আৰু তহঁতে তাহাঁততকৈ বেছি নাখাবি নাখাওঁ দে আমাৰ মূল কথাটো হ'ল ল'ৰাটোক বুদ্ধি কৰি সি ভাল পোৱা কামবোৰৰ এখন লিষ্ট প্ৰস্তুত কৰি লোৱা আজি বাপেকে এৰাত নাই চিন্তা নকৰিবি মনে আজি সিহঁতক ইমানেই খুৱাম জীৱনী উলিয়াই পেলাম মনে শুনি পাবহি শুনি পাবহি আহিলে বহি বহি আজি গোটেই গাঁও ফুৰাই দিম ভাল লাগে বুলি কৈছিলা নহয় আনি থৈছো কমকে আৰু দেই ঠিক আছে লৈছোঁ লোৱা মানে কথাটো হ'ল মানে 1 লাখ এক মানে কি আমাৰ এই গাঁৱত মানে 1 লিটাৰ গাখীৰৰ দাম 30 টকা 30 টকা ন তোমালোকৰ সেইফালে 1 লিটাৰ গাখীৰৰ দাম কিমান আমাৰ ফালে সেই বাদ দে ন দাদা আচল কথা এটা কওঁ শুনক আমি যেতিয়া আহিছিলোঁ ইয়ালৈ তেতিয়া আমি পাতিছিলোঁ যে ভাওনাখন চাব হ'লে মজা লাগিল হ'লে কি কওঁ একদম দাদা ভাওনাখন কিন্তু চাম ভাওনা চাম চালে হ'ল ভাওনা মই দেখুৱাম ভাওনা ঐ তই নহয় কি ভাওনা চাবা তুমি হয় নাই চাম ভাওনা
মই দেখাম মই দেখাম ভাওনা এই এই তহঁতি চব মানে থাক ভাওনা মই দেখাম 10 টাত গাঁৱত মই ভাওনা কৰোঁ মই দেখাম ভাওনা ভাইটি মই দেখাম হা মই দেখাম দাদা মই দেখাম ভাওনা মই দেখাম দেই মই দেখাম তাক ধেনি তাক ধেনু তাক ধেনু মই দেখাম ৰক না দাদা কৈছো না ৰ'ব এইপিনে কেলে এনেকুৱা কৈছে আপোনালোকে তাতকে আপোনালোকে দুটা গ্ৰুপ হ'লো তাৰপিছত আমাক ভাওনা দেখাব তাৰপিছত আমি কম যে কাৰ ভাওনা বেছি ভাল লাগে মানে যোনে ভাওনা ভালেই কৰিব মানে বঢ়িয়া কৰিব প্ৰস্তাৱ পাব য়েছ ডেফিনেটলি তেন্তে কওক কেতিয়া দেখাব আপোনালোকৰ ভাওনা কি কৰে অহা দেওবাৰে ঠিক আছে তেন্তে অহা দেওবাৰে আমাৰ ভাওনাখনক নেকি দেওবাৰে কমেই আৰু যোনে জিকে সেই পুৰস্কাৰটো পাব and your time starts now কৃষ্ণ হৰি আৰম্ভ কৰিছো আৰু দেই কি হ'ল এই ভাওনা ভাগ আৰম্ভ কৰাৰ আগে মই এই বক্তৃতা এটাই দি লওঁ যিহেতু আমি এই ভাওনাৰ এই কিছু অংশহে আমাৰ এই মধুকণ ভাইটি আমাৰ এই মধুবন ভাইটি আৰু এওঁ ভাইটিৰ আগত দেখোঁ গতিকে আমি আৰু থুলমূলকৈহে আৰম্ভ কৰিছোঁ আৰু দেই ঠিক বুজিছা ভাইটি দুটা এই ভাওনা এনেকৈ নহয় ই এক পবিত্ৰ কৰ্ম যথেষ্ট নীতি নিয়মে কৰা হয় আমি এনেই থুলমূলকৈহে দেখুৱাইছোঁ তেন্তে আৰম্ভ কৰোঁ আৰু ন আৰম্ভ কৰ কাশ্যপৰ অৰখন দ্বিতীৰ গৰ্ভত জন্ম ধাৰণ কৰা আদি দৈত্যময়ী বীৰ নকল কৈছ দেই আমি কি জানো তহঁতি তাতে এনেকৈ নহ'ব আৰু এখন ভাওনা যেতিয়া দুটা দলে কৰিছে তেতিয়াতো ভালেই হ'ব ভালে তেতিয়া আমি গম পাম যে কোন কিমান পাৰফেক্ট হৈছে নে কি কয় শুনিলি তহঁতি এতিয়া বহ ঐ আৰম্ভ কৰ তহঁতি কাশ্যপৰ অৰখন দ্বিতীৰ গৰ্ভত জন্ম ধাৰণ কৰা আদি দৈত্যময়ী বীৰ হিৰণ্যকশিপুৰ আৰু মই আপোনাৰ আৰু মই আপোনাৰ সুযোগ্য প্ৰধান সেনাপতি নাম মোৰ মহা বঢ়িয়া কৰিছে মইনা তহঁতি এতিয়া কৰ যা সোনকালে যা কাশ্যপৰ ঔৰখন দ্বিতীৰ গৰ্ভজাত আদি দৈত্যময়ী হিৰণ্যকশিপুৰ আৰু তুমি মইনা ক'ত তুমি
আপোনাৰ মন্ত্ৰী আপোনাৰ অযোগ্য সেনাপতি ব'লা যাওঁ আমি নিজ কৰ্তব্য কালি যি হ'ল হ'ল আৰু আজি পুৰস্কাৰো দি দিলে হ'ল আৰু ন এক্সিডেণ্ট আও মধুবন ক'ত মনোমন্দা ক'ত গ'ল মধুবন নাই 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 মানে মানে পুতুল দাই জীয়েকক লৈ সি পলাই গ'ল নাই 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 আমাক পুৰস্কাৰ লাগে পুৰস্কাৰ আমি মিছাতে গাঁও লাভ এইটো বেয়া শুনো কুকুৰখন ক'ৰবাৰ পৰা ধুমকেতুৰ নিচিনাকৈ ওলালি আৰু সপোনা খা বন্ধুত্ব কৰি গুচি গ'লি দাদা আমি ভুল কৰিলোঁ জানো এই কুকুৰহঁতক আকৃষ্ট কৰিবলৈ যাওঁতে আমাৰ হিয়াৰামতো ভাওনাটো আমি অপমান কৰিলোঁ এইবোৰ আমি গাখীৰ খুৱাই হাত পুহিছিলোঁ মই জানো মোৰ কথাখিনি শুনিবলৈ আপোনালোকৰ এতিয়া ধৈৰ্য নাই হয় ভুল হৈছে আমাৰ সকলোৰে ভুল হৈছে সেইদিনা একচুৱেলি অলপ বেছি নিচা হোৱাৰ কাৰণে সি পুৰস্কাৰ দি দিম বুলি ক'লে আৰু ময়ো তাৰ লগতে ভৰ দিলোঁ আচলতে কথাটো তেনেকুৱা নাছিলেই পকাৰ চৰ্তমতে একো কামেই নহ'ল না আপোনালোকে নিজৰ পচন্দৰ কাম বাছি ল'লে না সেই কামটোৰে নিজক প্ৰতিষ্ঠা কৰিলে বছ আপোনালোকে লাগি গ'ল কেনেকৈ মধুবনক আকৃষ্ট কৰোঁ আৰু পইচাখিনি তাৰ পৰা সৰকাওঁ এই দৌৰ আছিল কেৱল সহজতে টকা ঘটাৰ দৌৰ এই দৌৰত দৌৰোঁতে আমি নিজক পাহৰি গৈছোঁ নিজক চিনি নোপোৱা হৈছোঁ নভবা হৈছোঁ আমাৰ যোগ্যতা কি মনে কি বিচাৰে মইনা অনুদানৰ 1 লাখ টকা পালে সদব্যৱহাৰ কৰিবলৈ আপোনাৰ সমল কি আছে যতীন ৰাজেন লক্ষ্য ভুল এয়াই ভুল আৰু এনে ভুল কৰিবলৈ আমাৰ সমাজত বহু মানুহে ৰৈ থাকে আৰু যেতিয়ালৈকে এই সহজতে টকা ঘটাৰ প্ৰৱণতা শেষ নহয় তেতিয়ালৈকে হাজাৰটা মধুবন ধুমকেতু হৈ আহিব আপোনালোকক সপোন দেখুৱাব আৰু আপোনালোকৰ সপোনৰ টচ নচ কৰি গুচি যাব আমাৰ ভুলৰ কাৰণে আমাক ক্ষমা কৰি দিব কিন্তু যোৱাৰ আগতে দুটা কথা কৈ যাব বিচাৰোঁ মধুবনে সঁচাকৈ গাঁওখনৰ প্ৰেমত পৰিছে গাঁৱৰ সহজ সৰল মানুহখিনিৰ প্ৰেমত পৰিছে এতিয়া যদি আপোনালোকে নিজৰ নিজৰ যোগ্যতাৰে নিজৰ নিজৰ কাম বাছনি কৰি লয় মই কথা দিছোঁ 1 লাখ নহ'লেও অন্ততঃ 10,000 টকাকৈ মই প্ৰত্যেকজনক দিয়াৰ ব্যৱস্থা কৰি দিব পাৰিম আহোঁ এতিয়া ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই এটাই 1 লাখৰ সপোন দেখুৱাই কি দি থৈ গ'ল গম পালোঁ এতিয়া আকৌ 10,000 টকাৰ লোভ দেখাইছে কোনতে হে জয়ৰাম ককাৰ প্ৰকৃত নাতি মধুবন এয়াই আছিল ৰতনপুৰত ভুমুকিয়াই যোৱা ধুমকেতুৰ কাহিনী এই ধুমকেতুৱে ৰতনপুৰৰ ৰত্নকেইটাক জীৱনৰ নতুন পথ দিলে মইনাদাই নিজাকৈ এখন গেলামালৰ দোকান খুলিলে আৰু তাৰ কাষতেই মুনুৰ চাইকেল মেৰামতিৰ দোকান ৰাজেনে ঘৰৰ পুখুৰীতে মাছ পুহিবলৈ ল'লে লক্ষ্যৰ পিছে এইবোৰত মন নাই সেয়েহে
কাম বিচাৰি বহি ৰাজ্যলৈ বুলি গুচি গ'ল। আনফালে বিটুৱে কুকুৰাৰ ফাৰ্ম খুলিলে আৰু যতীনেও দেখোন কুকুৰাৰ ফাৰ্মেই খুলিলে। বুজিছে, এই কুকুৰা ব্যৱসায়টো মই আৰম্ভ কৰিছোঁ। এইটোৱে মোক দেখি দেখি আৰম্ভ কৰিলে। তই ক'লে হ'ব নেকি? মইহে আগত ধৰিছিলোঁ। কি কৈছে তাই? লোকক দেখি পিনে এইবোৰ কৰিব এইটোকে মাৰি পঠিয়াম আকৌ। আৰু এনেকৈয়ে ৰতনপুৰৰ ৰত্নবোৰ দিনে দিনে উজ্বলিবলৈ ধৰিলে।